আপোনাৰ মোবাইলটো হেং মাৰে নেকি? যদি আপোনাৰ মোবাইলটো হেং মাৰে, বহুত হেং হৈছে, তেনেহ'লে আপুনি কি কৰিব? তো এইটো ভিডিঅ' আশা কৰোঁ সম্পূৰ্ণ চাব। তো আপোনাৰ মোবাইলটো অলপ হ'লেও হেং মাৰাটো বন্ধ হ'ব। তো আপুনি ইয়াৰ বাবে প্ৰথমে আপোনাৰ মোবাইলত থকা ছেটিংছত যাব লাগিব। আপুনি বিচাৰি লওক আপোনাৰ ছেটিংছটো ক'ত আছে। তো এইটো হ'ল মোৰ ছেটিংছত সোমালোঁ। ছেটিংছৰ সোমোৱাৰ পিছত আপোনালোকে তলফালে যাব, তলফালে যাই আপোনালোকে চাব ইয়াত এপ ক'ত আছে, এপছ মেনেজমেণ্ট, এইটো মোৰ এপছ মেনেজমেণ্ট, ইয়াতে ক্লিক কৰিলোঁ। তাৰপিছত ইয়াতে ক্লিক কৰাৰ পিছত এতিয়া আপোনালোকে ওপৰত দেখা পাব যে ইয়াতে লিখা আছে এপছ মেনেজমেণ্ট। তো ইয়াত আহিছে মোৰ মোবাইলত যিমান ছফ্টৱেৰ আছে, যিমান এপছ আছে, সকলো ইয়াত দেখা পাব। তো আপুনি ইয়াতে চাওক যে আপুনি একচুৱেলি কি বেছি ব্যৱহাৰ কৰে। আজিকালি যিহেতু আপোনালোকে ফেচবুক আৰু ইউটিউবটো বেছি ব্যৱহাৰ কৰে, তো আপুনি প্ৰথমত আপোনাৰ ইউটিউবত যাওক। ইউটিউবত যোৱাৰ পিছত আপুনি তলত দেখা পাব এইটো যিটো আছে ষ্ট'ৰেজ ইউজ। তো ইয়াতে দেখা পাই আছে আপোনালোকে মোৰ আছে 411 MB ইউজ। যিহেতু মই কেইদিন পিছে এইটো কাম কৰি থাকোঁ, সেইকাৰণে মোৰ মোবাইলটো বহুত ফাষ্ট কাম কৰে। তো আপোনালোকে এইটো কাম কৰিব, আপোনাৰ মোবাইলটো নিশ্চয় ফাষ্ট কাম কৰিব। ইয়াত আপুনি দেখা পাই আছে ক্লিয়াৰ ডাটা আৰু ইয়াতে লিখা আছে ক্লিয়াৰ কেছ। তো আপুনি প্ৰথমে ক্লিয়াৰ কেছটো কৰিব। তাৰপিছত এতিয়া আপুনি দেখা পালে 400ৰ পৰা কিমান আহিলে, 353 আহিলে MB। 400 কিবা আছিলে 11 MB নেকি, এনেকুৱা আছিলে। এতিয়া 353 MB আহিল। তাৰপিছত ইয়াতে যদি আপোনাৰ কমা নাই, তেনেহ'লে আপুনি ইয়াতে ক্লিয়াৰ ডাটা আছে, যিটো ক্লিয়াৰ ডাটা ইয়াতে আপুনি মাৰিব। মাৰাৰ পিছত দেখা পাইছে এতিয়া আপোনাৰ লগত আগতে দেখা পাইছে 184 MB আহিছে। তো এনেকুৱাকৈ আপুনি প্ৰত্যেকটো এপছত আপুনি যাই এবাৰকৈ চাব, প্ৰত্যেকটোৱে বেক আহিব। অহাৰ পিছত এতিয়া মই মোৰ ফেচবুকত যাওঁ। ফেচবুকত যাই চাওঁ কিমান MB আছে। যিহেতু মই মোবাইলটো যিমান দিন ইউজ কৰি আছোঁ, মোৰ প্ৰত্যেকটো ডাটা মোৰ এইটো এপছত ষ্ট'ৰ হৈ আছে। আপোনাৰো সেনেকুৱাকৈ ঠিক যিমান আপুনি এইটো দেখা পাইছে মোৰ ষ্ট'ৰেজ আছে 1.28। ইয়াত আপুনি যাব। ইয়াত যোৱাৰ পিছত আপোনালোকে দেখা পাই আছে ফেচবুকত আপোনালোকে পাৰা মানে, যিহেতু আপোনাৰ যদি আইডিয়াৰ পাছত মনত নাই, তেনেহ'লে আপোনালোকে পাৰা মানে ক্লিয়াৰ ডাটাটো নামাৰিব, আকৌ লগ ইন কৰিব লাগিব। আপুনি যদি পাহৰিছে তেনেহ'লে আপোনাৰ প্ৰব্লেম আহিব। তো আপোনালোকে ইয়াত যিটো দেখা পাইছে 293 MB, মই এইটো কৰি দিলোঁ। মই ক্লিয়াৰ ডাটা কৰিলে মোৰ ID পাছৱৰ্ড জানা আছে, মোৰ একো নহয়। ইয়াতে দেখা পাইছে 00 আহি গৈছে। তো এনেকুৱাকৈ আপুনি প্ৰত্যেকটো এপছত যাই পেলাই এনেকুৱাকৈ আপুনি ডাটাখিনি ক্লিয়াৰ কৰিব। তাৰপিছত আপোনাৰ মোবাইলটো আপুনি দেখা হ'ব অট'মেটিকলি বহুত ফাষ্ট কাম কৰি আছে। ইয়াত ক্ৰমত দেখা পাইছে আপোনালোকে 72 MB। তো ক্ৰমতো মই ডাটাখিনি ক্লিয়াৰ কৰি দিওঁ, চাইছে 00 আহিছে। ইয়াৰ পিছত আপুনি দেখা পাব প্ৰত্যেকটো এপছতে আপোনালোকে এনেকুৱাকৈ আছে। তো আপোনালোকে প্ৰত্যেকটো এপছত এনেকুৱাকৈ আপোনালোকে ডাটা ক্লিয়াৰ কৰিব। ডাটা ক্লিয়াৰ কৰাৰ পিছত আপুনি এবাৰ মোবাইলটো ছুইচ অফ কৰি অন কৰি দিব, তেতিয়া আপোনাৰ মোবাইলটো অট'মেটিক আগতকৈ বহুত ফাষ্ট কাম কৰিব। তো যদি আপুনি এইটো ভিডিঅ'ৰ দ্বাৰা কিবা এটা উপকৃত হয়, তো আমাৰ চেনেলটো প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ এইখিনিয়ে, ধন্যবাদ।